বন্ধুসকল, এইটো হ'ল আমাৰ অনলাইন ফ্ৰী কোৰ্ছৰ ইংৰাজী শিকাৰ 7 নং ভিডিঅ'। এইটো ভিডিঅ'ত আমি শিকিম কেইটামান বাক্য মই ক'ম, আপোনালোকক লিখিবলৈ দিম। আপোনালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব। ভিডিঅ'টো যদি ফেচবুকৰ পৰা চাই আছে, মই লিংক দি দিম ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত। আপোনালোকে ইউটিউবত আহি প্লিজ ভিডিঅ'টো চাব। প্ৰথম বাক্যটো হ'ল আমাৰ অনুগ্ৰহ কৰি বুজাৰ চেষ্টা কৰা, মই কি ক'ব বিচাৰিছোঁ। প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড what is I want to tell you. মই তোমাক কি ক'বলৈ বিচাৰোঁ। I want to eat banana. মই কল খাব বিচাৰোঁ। ধৰক আপুনি এটা কিবা ক'লে, এক্সাম্পল মই খেল খেলিব বিচাৰোঁ। I want to playing. I want to play ক'ব পাৰে। খেল খেলি আৰু ইংৰাজীত ক'ব নালাগে। I want to play. আপুনি বজাৰত যাব বিচাৰে। I want to go to market. কিবা এটা লাগে বুলি ক'লে হ'লে যে মোক লাগে, মই যাব লাগে, বা আপুনি বিচাৰে, এইটো want মানে খোজা বা বিচৰা, এনেকুৱা এটা কথা। মই তোমাক ভাল পাওঁ। I love you. আমি হয়তো সকলোৱে জানো I love you বুলি কয়, মানে I love you বুলি কয়। তো এইটো আচলতে হ'ল I love you. I মানে মই, love মানে ভাল পোৱা, you মানে I love you. তাৰপিছত মই তোমাক ভাল পাওঁ, I love you, আৰু ইয়াৰ বিষয়ে এইটো বাক্যৰে আমি আৰু কেইষাৰমান বাক্য এক্সাম্পল কাৰোবাক আপুনি ক'লে ভাল পায়, মই তোমাক ভাল পাওঁ, I love you, মই তোমাক ভাল পাওঁ। যদি তাক ভাল নাপায়, ঘৃণা কৰে বা তাক বেয়া পায়, তেনেহ'লে ক'ব হেট মানে ঘৃণা বা বেয়া। হেট যাৰ মানে ভাল নোপোৱাই ঘৃণা কৰা হয়। হেট মানে হ'ল ঘৃণা। I hate you. তেওঁ তোমাক ঘৃণা কৰে। এইবিলাক কিন্তু জাষ্ট মই উদাহৰণ দিয়াৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। তেওঁ তোমাক ঘৃণা কৰে। He is hate you. তুমি তাক ভাল পোৱা। You love him. He মানে তেওঁ, বা ছোৱালী হ'লে, মেল হ'লে, ল'ৰা হ'লে, মেল হ'লে he, ফিমেল হ'লে পৃথিৱীত যিকোনো বস্তু, মেল হ'লে he, ফিমেল হ'লে she। যদি ছোৱালীজনে তোমাক ভাল পায়, she is love you, তেওঁ তোমাক ভাল পায়। You should love him. You should love her. এইটো মনত ৰাখিব, তুমি তাক ভাল পোৱা উচিত। You should love her. আপুনি এটা অফিচত বা ৰুমত বা টিচাৰ ৰুমত, টিউশ্যনৰ ৰুমত গ'লে, সেইখিনি সময়ত আপুনি যদি ইংলিছত আপুনি অনুমতি বিচাৰে যে মই ভিতৰলৈ যাম, তাৰ বাবে মই ইংলিছত অনুমতি লওঁ, নহ'লে ক'ব পাৰে মে আই কাম ইন ছাৰ, মই ভিতৰত আহিব পাৰোঁ। তেখেতে ক'ব কাম ইন মানে ভিতৰত আহা। কেনেকৈ ক'ব মে আই কাম ইন ছাৰ, মানে অনুমতি ল'লে। মে মানে এইটো অনুমতি হিচাপে ব্যৱহাৰ কৰিলে। লেটৰ বাবেও আমি অনুমতি ল'ব পাৰোঁ। যেনেকুৱা মে আৰু মানে কি, মে বি মানে মে বি হ'ব পাৰে, সেনেকুৱা। মে বি হি কাম টুডে হিয়াৰ, হি কাম হিয়াৰ টুডে, মানে তেওঁ আজি আহিব পাৰে। তো মে বিৰ কাৰণে আমি বহুতে কওঁ মে বি 26, মানে 20, সম্ভৱতঃ 20, মানে এটা ধাৰণা হিচাপে ব্যৱহাৰ কৰা হয়। মেটো আমি ইয়াতে পাৰ্মিশ্যন বা অনুমতি লোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু লেটৰ বিষয়ে আমি আজি লাষ্ট, আমাৰ ভিডিঅ'ৰ লাষ্ট ৱৰ্ডটো হ'ল লেটৰ ব্যৱহাৰ জানিম আমি। লেট মি গিভ আ পেন, মোক এটা কলম দিবলৈ দিয়া, মানে ক'ৰবাত দিয়া। লেট মি ইট ৰাইচ, মোক খাবলৈ দিয়া। তেনেহ'লে মোক পানী খাবলৈ দিয়া। লেট মি ড্ৰিংক ৱাটাৰ, মোক যাবলৈ দিয়া। এইটো কি হ'ব আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰি জনাব। ভিডিঅ'টো চাই যদি কিবা বুজাত অসুবিধা হ'লে কমেণ্টছ কৰি জনাব। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সম্পূৰ্ণ কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।